ঘৰত আছিল অনুষ্ঠান, সন্ধিয়া টাইম মোৰ ঘৰত কিবা এটা অকেশ্যন আছে, ভাবিছিল বন্ধুৰ লগত অলপ মাল খাম। বন্ধু বান্ধৱ আছে, অলপ পাছত কিবা আজি খোৱা। বজাৰত খুৰাৰ হাই ফাই দাম। দাদা 475 টকা দাম আছে, আপুনিতো 550 কিয় লৈ আছে? 75 ৰুপিজ আপুনি বেছিকৈ লৈ আছে। হাই ফাই দাম মানে MRPতকৈ বেছি। ৰাজ্যত দিনক দিনে খুৰাৰ দাম হৈছে বৃদ্ধি। বিপাঙত পৰিছে এতিয়া খুৰাপাই। এওঁ বপুৰা আকৌ নাচুৰ বান্দা। এফালে মদৰ বটল, আনফালে এজাহাৰ। লামডিং থানাৰ সন্মুখত এইজন লোক। হিচাপতকৈ দাম বেছি কিয় ল'ব ব্যৱসায়ীয়ে? প্ৰশ্ন এইগৰাকী খুৰাপাইৰ। দাম আছিল 475, ল'লে 550, যাৰ বাবে চিধাই খুৰাৰ বটল লৈ এজাহাৰ লিখি থানাত উপস্থিত হ'ল এইগৰাকী লোক। নাম অশোক শৰ্মা। ঘৰত আছিল অনুষ্ঠান, ভাবিছিল বন্ধুৰ সৈতে একেলগে মাল খাম। কথামতেই কাম। খুৰাৰ দোকানৰ পৰা অশোকে ক্ৰয় কৰিছিলে এটা হাফ। হাফৰ দাম আছিল 475, ব্যৱসায়ী ল'লে 550, যাৰ বাবে নাচুৰ বান্দা অশোক। এজাহাৰ লিখিত চিধাই উপস্থিত হ'লগৈ লামডিং থানাত। ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অশোকে। খুৰাৰ দামৰ বাবেই এফালে মদৰ বটল, আনফালে এজাহাৰ লৈ লামডিং থানাত উপস্থিত হ'ল এইগৰাকী লোক। উল্লেখ্য যে পুৰণি দামবোৰ মদৰ বটলত উল্লেখ থাকিলেও বিভাগে দাম বৃদ্ধি কৰাৰ লগে লগে পুৰণি দামৰ পৰিৱৰ্তে নতুন দামত বিক্ৰী কৰাৰ অনুমতি থাকে যদিও খুৰাপাইৰ বাবে এই পন্থাই সৃষ্টি কৰিছে লতিঘটি। ঘৰৰ পৰা আহিছোঁ, সন্ধিয়া টাইম মোৰ ঘৰত কিবা এটা অকেশ্যন আছে, মই ক'লো যাওঁতে কিছুমান বন্ধু বান্ধৱ আছে, অলপ পাছত কিবা আজি খোৱাবি। মই ক'লো বেজি ৱাইন শ্বপৰ ওচৰত গ'লো, ক'লো একাপ লৈ লওঁ। একাপ মাল লোৱাৰ পাছতে মই চালোঁ যে কিমান দাদা পইচা, কয় 550। মই 550 ওলাই দিলোঁ। তাৰপাছত প্ৰিণ্ট চালোঁ যে ইয়াততো 475। তাৰপাছত মই ক'লোঁ দাদা 475 টকা দাম আছে, আপুনিতো 550 কিয় লৈ আছে? 75 ৰুপিজ আপুনি বেছিকৈ লৈ আছে। তাৰপাছত ফটকৈ উঠি তেখেতে ক'লে, বেদি ৱাইন শ্বপৰ মালিকে, যে এইটোতো বঢ়াইছে। মই কৈছোঁ বঢ়ালেতো বঢ়া মাল যোনটো আহিব এইটো প্ৰিণ্ট বঢ়া হ'ব, কিন্তু এইটো বদলততো প্ৰিণ্ট নাই। তো ক'লে যে আপুনি লাগিলে DC তাত কমপ্লেইন কৰি দিয়ক, ঠিক আছে। তাৰপাছত মই আৰু ক'লোঁ ঠিক আছে, কেছ মেমো দি দিয়ক। কেছ মেমো দি কেছ মেমো লৈ আহি গ'লোঁ, ঠিক আছে। বটলটো তেখেতে বেচ নম্বৰ লেখা নাই। মই আকৌ যেতিয়া চালোঁ কেছ মেমোটো বেচ নম্বৰ লেখা নাই, আকৌ ঘূৰি গ'লোঁ যে বেচ নম্বৰটো লিখি দিয়ক। বেচ নম্বৰটো লেখাব গ'লোঁ, তেতিয়া তেখেতে মোৰ হাতৰ পৰা মালটো টানাটানি কৰি আছে। কৈ আছে মই একাপ মাল বিক্ৰী কৰি ইমান ঝামেলা নকৰোঁ। মই ক'লোঁ ঝামেলাৰ কথা নহয়, আপুনি যেতিয়া কৈছে DC তাত যাওক, তেতিয়া আপুনি বেচ নম্বৰটো লিখি দিয়ক। তেওঁ বেচ নম্বৰ লিখি দিয়া নাই। আৰু তেওঁৰ দোকানৰ পৰা মোক কৈছে যে এইটো জিন্দগীত প্ৰথমবাৰ মাল খাই আছোঁ নেকি, এইটো বিহাৰ নহয় বুলি। এনেকুৱা মোৰ লগত কৈছে, বিহাৰ নহয়, এই তেখেতৰ দোকানৰ পৰা। এইটো মোৰ লগত মিছবিহেভিয়াৰ কৰিছে। এইটো মই আপোনাৰ মতে কি বটলখনৰ দামৰ পৰা কি 75 ৰুপিজ বেছি লৈছে? দাম যোনটো প্ৰিণ্ট আছে ইয়াত যোনটো প্ৰিণ্ট আছে ইয়াতকৈ 75 ৰুপিজ বেছি লৈছে। প্ৰিণ্টতকৈও বেছি লৈছে। কোন দোকানৰ পৰা ক্ৰয় কৰিলে? বেদি ৱাইন শ্বপ। লামডিঙৰ পৰা সঞ্জয় কুমাৰ চৌহানৰ প্ৰতিবেদন, নিউজ ডেস্ক, প্ৰতিদিন লাইভ।